হেল্ল' এভৰিৱান, আজি বগৰী জ্বলা আচাৰ বনাবলৈ আহিছোঁ। এই আহকচোন চাওঁ কেনেধৰণে বনাইছোঁ। এই চাওক, বগৰীখিনি মই প্ৰথমতে ধুই শুকাই লৈছোঁ। এই চাওক, এনেদৰে শুকাই লৈছোঁ যাতে অলপো পানী নাইকিয়া। তাৰ বাবে এইখিনি মছলা লৈছোঁ মই। গোটা জিৰা আছে, চফ আছে, আজৱাইন আছে আৰু কালজিৰা আছে, মেথি আছে। ভালদৰে মই ধুই অলপ ভাজি এই পটা গুটিতে পিচি লৈছোঁ। এটা হাতত মোবাইল লৈ থকাৰ কাৰণে এটা হাত দি পিচি আছোঁ। আজি মই বনোৱা নাই কিন্তু দেই, আমাৰ ঘৰৰ ওচৰৰ বাইদেউ যে, সেই বাইদেৱে বনাইছে। বাইদেৱে কিন্তু আচাৰ বহুত ধুনীয়া বনায়। এই চাওক, প্ৰথমতে বাইদেৱে ভিনেগাৰ দি লৈছে আৰু এতিয়া তাৰপিছত নিমখ দিছে, তাৰপিছত হালধি গুড়ি দিছে, জলকীয়া গুড়ি, এইবিলাক দি লৈছে মছলাখিনি। বাইদেৱে আচাৰ বহুত ধুনীয়া বনায়। আপোনালোকে এবাৰ খালে আৰু এবাৰ খাবলৈ মন যাব বাইদেউৰ হাতৰ আচাৰ। আৰু এটা কথা তাৰ মাজতে কৈ গৈছোঁ, বাইদেউ কিন্তু আচাৰ বিক্ৰীও কৰে। কাৰোবাক লাগিলে যোগাযোগ কৰিব। বজাৰতে বাইদেউৰ দোকান আছে। এই চাওক কি কি মছলা দিছে। এই মছলাখিনি কিন্তু বাইদেৱে দি আছে, বাইদেউৰ হয়, মোক বনাই দিছে। এয়া দেখিছেনে, গোটেইখিনি মছলা দিয়াৰ পাছত ভালদৰে লৰাই আছে। এতিয়া কিন্তু তেল দিয়া নাই, তেলখিনি গৰম কৰি লৈছে। এয়া চাওক বাইদেউ, এই তেলখিনি দি দিলে, দি লৰাই লৈছে। এতিয়া তেল বাৰু ইমানখিনিয়ে দিছে, পিছত আৰু মই অলপ দি দিম। কেনেকুৱা হৈছে ক'ব দেই।